নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এই ভিডিঅ'টোত আজি আমি আলোচনা কৰিম এছএছ সেকেন্ড ইয়াৰ সোশিয়োলজি কমন 2 মাৰ্ক কুৱেশ্যন এনসাৰ ফৰ 2025 ফাইনেল এক্সাম এই ভিডিঅ'টোত আমি যিমানবোৰ 2 নম্বৰীয়া প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম গোটেই প্ৰশ্নোত্তৰবোৰ কিন্তু ফ্ৰম অল প্ৰিভিয়াছ ইয়াৰ ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰ আগৰ বছৰত আহি যোৱা ইম্পৰ্টেন্ট কুৱেশ্যন এনসাৰবোৰ হয় আৰু এই ভিডিঅ'টো ফৰ বোথ ইংলিছ এণ্ড এছামিছ মিডিয়ামৰ কাৰণে আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু এই ভিডিঅ'টো পাৰ্ট 1 হয় ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আহিব পাৰ্ট 2 ভিডিঅ' লিংক ডেছক্ৰিপশ্যনতে থাকিব তো আশা কৰোঁ তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱাৰ পিছত পাৰ্ট 2 ভিডিঅ'টো চাবা যদি চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আমি আৰম্ভ কৰোঁ কুৱেশ্যন নম্বৰ 1 টো চোৱা ডিফাইন সোশিয়াল স্ট্ৰেটিফিকেশন সামাজিক স্তৰীকৰণৰ সংজ্ঞা দিয়া এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ উত্তৰটো চোৱা social stratification is the hierarchical arrangement of individuals in a social based on factors like wealth power occupation education and social status হয় সামাজিক স্তৰীকৰণ মানে হৈছে সামাজিক স্তৰীকৰণ হৈছে সমাজত ব্যক্তিসকলৰ ধন সম্পত্তি ক্ষমতা ব্যৱসায় শিক্ষা আৰু সামাজিক মৰ্যাদাৰ আধাৰত কৰা শ্ৰেণী বিভাজন হয় এই যে শ্ৰেণী বিভাজনটো হয় ক্ষমতাৰ আধাৰত ধন সম্পত্তি কিমান আধাৰ আছে ব্যৱসায় কিমান শিক্ষা কিমান এই যে শ্ৰেণী বিভাজন হয় এই শ্ৰেণী বিভাজনটোকে সামাজিক স্তৰীকৰণ অথবা সোশিয়াল স্ট্ৰেটিফিকেশন বুলি কোৱা হয় ওকে বুজি পাইছা একেবাৰে শৰ্টলি তোমালোকক কৈ দিছো তোমালোকে ধুনিয়াকে লিখাৰ সময়ত ধুনিয়াকে আৰু কিছুমান এডো কৰি দিব পাৰা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টো চোৱা ৰাইট দ্য মিনিং অফ ডেমোক্ৰেসি অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন গণতন্ত্ৰৰ অৰ্থ লিখা এই প্ৰশ্নটো বহু বছৰ ৰিপিট হয় 2 নম্বৰৰ কাৰণে তো ইয়াৰ উত্তৰটো চোৱা ডেমোক্ৰেসি ইজ এ সিস্টেম অফ গভৰ্নমেন্ট ইন হুইচ দ্য পিপল হ্যাভ the power to elect their representative and participant in decision making হয় গণতন্ত্ৰৰ অৰ্থ হৈছে এনে এটা শাসন প্ৰণালী য'ত জনসাধাৰণৰ নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰাৰ অধিকাৰ থাকে আৰু সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে তো এই যি প্ৰক্ৰিয়াটো আছে এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ গণতন্ত্ৰ অথবা ডেমোক্ৰেসি বুলি কওঁ ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টো চোৱা What do you mean by political party? ৰাজনৈতিক দল বুলিলে কি বুজায় এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন বহু বছৰ ৰিপিট হৈছে আগৰ বছৰটো লাষ্ট ইয়াৰ আগৰ বছৰটো আহি গৈছে এই প্ৰশ্নটো ৰাজনৈতিক দল বুলিলে কি বুজায় ইয়াৰ উত্তৰটো চোৱা A political party is an organized group of people with similar political beliefs and goals who work together to contest election and govern a country হয় ৰাজনৈতিক দল হৈছে এটা সংগঠনিক গোট য'ত সদস্যসকলে একে ৰাজনৈতিক বিশ্বাস আৰু লক্ষ্য ৰাখে হয় ৰাজনৈতিক দল হৈছে এটা সংগঠিত গোট য'ত সদস্যসকলে যিসকলে সেই ৰাজনৈতিক দলটো থাকে একে ৰাজনৈতিক বিশ্বাস থাকে তেওঁলোকৰ আৰু লক্ষ্য ৰাখে হয়নে আৰু যি নিৰ্বাচনত প্ৰতিনিধিত্ব কৰি দেশৰ শাসন ব্যৱস্থা চলাবলৈ কাম কৰে আৰু যিসকলে এই নিৰ্বাচন আহিলে নিৰ্বাচনৰ প্ৰতিনিধিত্ব আগবঢ়ায় আৰু দেশখন শাসন কৰিবলৈ চলাবলৈ কাম কৰে বুজি পাইছা তো আশা কৰোঁ তোমালোকে পলিটিক্যাল পাৰ্টি ৰাজনৈতিক দল বুলিলে কি বুজায় ইয়াৰ ওপৰত তোমালোকে ধুনিয়াকে লিখিব পাৰিবা আৰু তোমালোকে এক্সাম্পলত বিভিন্ন আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক দলবোৰৰ নামো তোমালোকে লিখি দিব পাৰা 2 মাৰ্কৰ কাৰণে ভাল হয় তোমালোকে মাৰ্ক বেছিকে দিব বুজি পাইছা তো 2ৰ ভিতৰত 2 দি দিব যদি তোমালোকে নামকেইটাও লিখি দিয়া নেক্সট কোৱেশ্চন নম্বৰ 4 টো চোৱা ডিফাইন ট্ৰাইব হয় জনজাতিৰ সংজ্ঞা দিয়া অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন প্ৰতি বছৰতে ট্ৰাইবৰ ওপৰত এটা নহয় এটা প্ৰশ্ন আহিবই তো ডিফাইন ট্ৰাইব তোমালোকে জানি থোৱা ট্ৰাইব মানে কি চোৱা এ ট্ৰাইব ইজ এ সোশ্যাল গ্ৰুপ কনসিষ্ট অফ ফ্যামিলি অর কমিউনিটিজ লিংকড বাই কমন accessory culture language and traditions often living in a specific geographical area জনজাতি হল এক সামাজিক গোষ্ঠী যি একেটি পৰিয়াল বা সম্প্ৰদায়ৰ অন্তৰ্গত থাকে আৰু একেটি পূৰ্বপুৰুষ সংস্কৃতি ভাষা আৰু পৰম্পৰাৰ সৈতে সংযুক্ত থাকে প্ৰায় এটি নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বাস কৰে এই সকল ব্যক্তিকে কি বুলি কোৱা হয় ট্ৰাইব অথবা জনজাতি বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 5 টো চোৱা what do you mean by other backward caste অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন অন্যান্য পিছপৰা জাতি বুলিলে কি বুজা এই প্ৰশ্নটো বহু বছৰ আহি থাকে তো other backward caste মানে কি চোৱা other backward caste অথবা আমি শৰ্টত কি কও OBC বুলি কও মনত ৰাখিবা এটো 1 মাৰ্কৰ কাৰণে আহি যাব পাৰে OBC ৰ ফুল ফৰ্মটো মানে কি other backward caste refers to the socially and educationally disadvantaged communities in India that are identified by the government for special benefits or reservation in education and employment হয় যি OBC আছে অথবা অন্যান্য পিছপৰা জাতি আছে বুলিলে ভাৰতৰ সমাজ আৰু শিক্ষাৰ ক্ষেত্ৰত পিছপৰা কিছুমান জনগোষ্ঠী বুজোৱা হয় যাক চৰকাৰে শিক্ষাৰ সুযোগ
আৰু চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা আৰু সংৰক্ষণ প্ৰদান কৰে ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন আগবঢ়াৰ আগতে যদি ভিডিঅটো লাইক কৰা নাই তেনেহলে ভিডিঅটো এটা লাইক কৰি দিয়া চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি লোৱা আমি আৰু মাত্ৰ কেইটামানহে সাবস্ক্ৰাইবাৰ লাগে 7000 সাবস্ক্ৰাইবাৰ কমপ্লিট কৰিবৰ কাৰণে তো আশা কৰো সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব যাতে নেক্সট ভিডিঅবোৰৰ নটিফিকেশনবোৰ সকলোৱে পাই যায় আৰু ডেসক্ৰিপচনত টেলিগ্ৰাম চেনেলৰ লিংক আছে সকলোৱে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা তোমালোকে যিকোনো আপডেটবোৰ পাই থাকিবা ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ পিডিএফবোৰ তোমালোকে টেলিগ্ৰামত পাই থাকিবা আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰাম আইডিৰ লিংক আছে তোমালোকৰ কিবা খুদিব থাকিলে তোমালোকে খুদিব পাৰিবা নেক্সট কোৱেশ্চন লাগবহ কোৱেশ্চন নম্বৰ 6 টো সোৱা হোৱাট ডু ইউ মিন বাই কিংশিপ হয় স্বজনতা বুলিলে কি বুজায় এই প্ৰশ্নটো অতি ইম্পৰ্টেন্ট প্ৰশ্ন প্ৰত্যেক বছৰে ইয়াৰ ওপৰত প্ৰশ্ন আহি থকা দেখা যায় তো কিংশিপ মানেনো কি হেতু জানিলো আগতে কিংশিপ ৰিফাৰ্স টু দা সোশিয়েল ৰিলেশনশিপস এণ্ড বন্ড ফৰ্ম থ্ৰু ব্লাড বায়োলজিক্যাল ৰিলেশনস অৰ মেৰিজ ইটস প্লে এ সিগনিফিকেন্ট ৰোল ইন shaping family and social structure হয় কিংশিপ মানে কি হৈছে অথবা স্বজনতা বুলিলে ৰক্ত সম্পৰ্ক বা বিবাহৰ জৰিয়তে গঠিত সামাজিক সম্পৰ্ক আৰু বন্ধনতাক বুজায় হয় ৰক্তৰ সম্পৰ্ক অথবা বিবাহৰ জৰিয়তে যি নিউকে ফ্যামিলি মেম্বাৰ হয় বা যি সম্পৰ্ক গঢ়ি ওঠে তাকে কি বুলি কোৱা হয় স্বজনতা বুলি কোৱা হয় ই পৰিয়াল আৰু সমাজৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে আৰু ই পৰিয়াল আৰু সমাজ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে Next question number 7 to soa what is the meaning of sanskritization হয় সংস্কৃতিকৰণ অৰ্থ কি ইয়াৰ উত্তৰটো সোa sanskritization is a social process in which lower caste or tribal groups adopt the customs rituals and lifestyle or higher castes especially brahmins to improve their social status সংস্কৃতিকৰণ হৈছে এক সমাজতাত্ত্বিক প্ৰক্ৰিয়া য'ত তলৰ শ্ৰেণীৰ বা জনজাতিৰ গোষ্ঠীবোৰে উচ্চ শ্ৰেণীৰ বিশেষকৈ ব্ৰাহ্মণসকলৰ ৰীতি-নীতি পৰম্পৰা আৰু জীৱনধাৰা গ্ৰহণ কৰি নিজৰ সামাজিক মান বৃদ্ধি কৰিবলৈ চেষ্টা কৰে ইয়াকে কি বুলি কোৱা হয় ইয়াকে সংস্কৃতিকৰণ বুলি কোৱা হয় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবহ কোৱেশ্চন নম্বৰ 8 টু সোৱা ৰাইট দ্য মিনিং অফ বন্ডেড লেবাৰ হয় বন্ধা শ্ৰমিকৰ অৰ্থ লিখা তোমালোকৰ কিতাপত বহুত লংকে থাকিব বন্ধা শ্ৰমিকৰ বিষয়ে তো তোমালোকে বহুত লংকে থাকিব সেইখিনি পঢ়িছা যদিও জাস্ট ইয়াতে শৰ্টলি বুজি যোৱা যে বন্ডেড লেবাৰ মানে কি সোৱা বন্ডেড লেবাৰ্স ৰিফাৰ্স টু এ সিস্টেম ওয়্যাৰ পারসন ইজ ফোর্সড টু ওয়ার্ক টু রিপে এ ডেপ্ট আন্ডার আনফেয়ার কন্ডিশন অফটেন উইদাউট প্রপার ওয়েজেস এন্ড ফ্রিডমস হয় বন্ধা শ্ৰমিক সেই প্ৰথা য'ত কোনো ব্যক্তি ঋণ শোধ কৰিবলৈ জোৰপূৰ্বক কাম কৰিবলৈ বাধ্য হয় প্ৰায় ন্যায়সংগত মজুৰি আৰু স্বাধীনতা নোহোৱাকৈ তো এইবোৰ শ্ৰমিককে কি বুলি কোৱা হয় বন্ধ শ্ৰমিক হয় যিকোনো কাৰণৰ কাৰণে কি পইচা দিব নোৱাৰে তাৰপিছত বন্ধ শ্ৰমিকৰ আন্ডাৰত পৰি যায় বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 9 টু সোৱা ডিফাইন ডমিনেন্ট কাষ্ট হয় প্ৰভাৱশালী জাতিৰ সংখ্যা দিয়া অতিকৈ ইম্পৰ্টেন্ট প্ৰশ্ন প্ৰভাৱশালী জাতি অথবা ডমিনেন্ট কাষ্ট মানে কি এ ডমিনেন্ট কাষ্ট ইজ এ সোশিয়েল গ্ৰুপ দ্যাট হোল্ড সিগনিফিকেন্ট ইকোনমিক পলিটিক্যাল and social influence in a particular region often due to land ownership numerical strength and access to education and resources হয় প্ৰভাৱশালী জাতি হৈছে এনে এখন সামাজিক গোট যি বিশেষ অঞ্চলৰ অৰ্থনৈতিক ৰাজনৈতিক আৰু সামাজিক প্ৰভাৱ ৰাখে হয়নে তো বুজি পাইছা ডমিনেন্ট কাষ্ট অথবা প্ৰভাৱশালী জাতি যিকোনো এটা অঞ্চলত থাকিব পাৰে প্ৰত্যেক অঞ্চলতে থাকে আৰু তেওঁলোকে কি কৰে অৰ্থনৈতিক হোক ৰাজনৈতিক হোক সামাজিক হোক সকলোতে কি কৰে প্ৰভাৱ ৰাখে হয়নে তেওঁলোকে মানে উচ্চ শ্ৰেণীৰ বুলি কোৱা হয় তেওঁলোকে ডমিনেন্ট কাষ্ট হয়নে তেওঁলোকে সকলোতে আগবাঢ়ি থাকে মানে আগত তেওঁলোকৰ সব বস্তু থাকে বুজি পাইছা সাধাৰণতে ভূমিৰ অধিকাৰ হয়নে বেছিভাগ আমি দেখা পাওঁ ভূমিৰ অধিকাৰ যিবোৰ ডমিনেন্ট কাষ্ট আছে তেওঁলোকৰ বেছি ভূমি থাকে হয়নে ল্যান্ড থাকে সংখ্যাধিক্য আৰু শিক্ষাৰ সুযোগৰ বাবে বুজি পাইছা নেক্সট কোৱেশ্চন নম্বৰ 10 টু সোৱা মেনশন টু বেসিক প্ৰসেস অফ সোশিয়েল চেঞ্জ সামাজিক পৰিৱৰ্তনৰ দুটা মূল প্ৰক্ৰিয়া উল্লেখ কৰা এই প্ৰশ্নটো অধিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মই ধুনীয়াকৈ তোমালোকক এছামিছ আৰু ইংলিছত দুইটাতে লিখি দিছো তোমালোকে উত্তৰটো চাই ল'ব পাৰা প্ৰথমটো হৈছে প্ৰথম যোনটো আমাক কি কৈছে দুটা মূল প্ৰক্ৰিয়া প্ৰথম প্ৰক্ৰিয়াটো হ'ল ইভলিউশনাৰী প্ৰসেস যেনে বিবৰ্তনমূলক প্ৰক্ৰিয়া মানে হ'ল সোশিয়েল চেঞ্জ অকাৰ গ্ৰেজুৱেলি ওভাৰ টাইম থ্ৰু স্মল modifications and adaptation হয় সামাজিক পৰিৱৰ্তনৰ সময়ৰ লগে লগে ধীৰে ধীৰে সৰু পৰিৱৰ্তনৰ জৰিয়তে সংগঠিত হয় তাৰ পিছত দুই নম্বৰ যোনটো বৈশিষ্ট্য আছে সেইটো হ'ল ৰিভলিউশনাৰী প্ৰসেস হয় বিপ্লৱমূলক প্ৰক্ৰিয়া যেনে সোশিয়েল চেঞ্জ হ্যাপেন্স ৰেপিডলি ডিউ টু সাডেন এণ্ড সিগনিফিকেন্ট ট্ৰান্সফৰমেশনস অফটেন drive by revolutions or major events হয় সামাজিক পৰিৱৰ্তন আকস্মিক
অথবা দ্ৰুতগতি সংঘটিত হয় যাৰ পিছত কোনো বিপ্লৱ বা দ্ৰুত গতিৰ বিশেষ ঘটনা থাকে তো এনেকৈ কি হয় এনেকৈ আমাৰ কি হয় যি প্ৰসেসটো হয় হয়নে প্ৰসেস অফ সোশ্যাল চেঞ্জেস সামাজিক পৰিৱৰ্তন হয় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 11 টু সোৱা ৰাইট দ্য মিনিং অফ ইকোলজিক্যাল মুভমেন্ট অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰিৱেশতান্ত্ৰিক আন্দোলনৰ অৰ্থ লিখা এই প্ৰশ্নটো তোমালোকে ভাল ধৰণে চাবা ভাল ধৰণে বুজিবলৈ চেষ্টা কৰিবা কাৰণ এই প্ৰশ্নটো অথবা ইয়াৰ ওপৰত এই সোশ্যাল মুভমেন্টৰ ওপৰত প্ৰত্যেক বছৰে প্ৰশ্ন আহে আৰু তোমালোকৰ ইম্পৰ্টেন্ট হয় তো সোশ্যাল মুভমেন্টনো কি তাৰ বিষয়ে তোমালোকে ভালকে জানি লোৱা ইকোলজিক্যাল মুভমেন্ট ৰেফাৰ্স টু অৰ্গেনাইজ এফৰ্টস বাই ইন্ডিভিজুৱেলছ অৰ গ্ৰুপ টু প্ৰটেক্ট and conserve the environment, addresses ecological issue and promotes sustainable development. This movement aims to prevent deforestation, pollution, climate change and destructions of natural resources. হয় পৰিৱেশ যি পৰিৱেশতান্ত্ৰিক আন্দোলন ইয়াৰ মানে হৈছে পৰিৱেশতান্ত্ৰিক আন্দোলন হৈছে ব্যক্তিগত অথবা গুটিয়াভাৱে কৰা সংগঠিত প্ৰচেষ্টা হয়নে হয় অকলে কৰিব পাৰে বা এটা গ্ৰুপ হয় এটা বহু কেইজন মানুহ এটা গাঁও লগ হৈ যিকোনো এটা সংগঠিত প্ৰচেষ্টা হয় যি পৰিৱেশ সুৰক্ষাৰ বাবে আৰু এই যিটো আন্দোলনটো আছে আন্দোলনটো কিয় কৰা হয় পৰিৱেশ সুৰক্ষাৰ বাবে পৰিৱেশগত সমস্যা সমাধানৰ বাবে যি পৰিৱেশৰ সমস্যাবোৰ দেখা দিয়ে এই সমস্যাবোৰ সমাধানৰ বাবে আৰু সেই সকল উন্নয়নৰ বাবে কৰা হয় আৰু এইবোৰ সকলো কি উন্নয়নৰ বাবে কৰা হয় এই আন্দোলন বন ধ্বংস প্ৰদূষণ জলবায়ু পৰিৱৰ্তন আৰু প্ৰাকৃতিক সম্পদ অপচয় ৰোধ কৰিবলৈ কৰা হয় আৰু এই যিবোৰ মুভমেন্ট আছে অথবা আন্দোলনবোৰ আছে সকলোবোৰ কি ডিফৰেষ্টেশ্যন হয় গছ-গছনি কটাৰ বাবে বা পলিউশ্যন হয়নে প্ৰদূষণৰ বাবে ক্লাইমেট চেঞ্জ জলবায়ু পৰিৱৰ্তনৰ কাৰণে আৰু বিভিন্ন ধৰণৰ যি প্ৰাকৃতিক সমস্যা আছে সেই সমস্যাবোৰ সমাধান কৰাৰ কাৰণে এই আন্দোলনবোৰ কৰা হয় এটা এক্সাম্পল দি দিব পাৰা ধুনীয়া এটা এক্সাম্পল আছে এক্সাম্পল যেনে দ্য চিপকো মুভমেন্ট ইন ইণ্ডিয়া হয়নে ৱেৰ ভিলেজ হাগ ট্ৰিজ to prevent deforestation কি কৰিছিল ভিলেজাৰ্স সকলে কি হৈছে হক কৰিছিল ট্ৰিজ ফৰ প্ৰিভেন্ট ডিফৰেষ্টেশ্যন টো ৰখাবৰ কাৰণে হয়নে তো উদাহৰণটো অসমীয়া মিডিয়ামৰ কাৰণে ভাৰতৰ চিপকো আন্দোলন য'ত গাঁওবাসীয়ে বন ধ্বংসৰ বিৰুদ্ধে গছ আলিংগন কৰি প্ৰতিবাদ কৰিছিল বুজি পাইছা একেবাৰে সহজ আৰু এই প্ৰশ্নটোৰ উত্তৰটো এনেকৈ লিখিলে তোমালোক একবাৰ ধুনীয়া মাৰ্ক 2ৰ ভিতৰত 2 দিবলৈ সক্ষম হ'ব যদি 4 নম্বৰ আহি যায় তেতিয়াহলে তোমালোকে আৰু অকমান ধুনীয়াকৈ চিপকো মুভমেন্টৰ কথাও তোমালোক অকমান এড কৰি দিবা তোমালোকে চিপকো মুভমেন্টৰ কথা জানাই তো তাৰ বিষয়ে কোন আছিল তাৰ কি হৈছিল গোটেইখিনি তোমালোকে মেনশন কৰি দিবা নেক্সট কোৱেশ্চন নম্বৰ 12 টু সোৱা what are the name designed by Mahatma Gandhi on scheduled caste and scheduled tribe মহাত্মা গান্ধীয়ে ভাৰতৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসকলক কি নামেৰে অভিহিত কৰিছিল এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট হয়নে এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট কাৰণ এই যে শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইব মহাত্মা গান্ধীয়ে নাম দিছিল যে এই নামৰ কথা কিন্তু প্ৰত্যেক বছৰে অহা দেখা যায় তো ইয়াৰ উত্তৰটো চোৱা মহাত্মা গান্ধী ডিজাইনেড দ্য শিডিউল কাষ্ট এজ হৰিজন হয় যি শিডিউল কাষ্ট আছিল মনত ৰাখিবা শিডিউল কাষ্ট আছিল শিডিউল কাষ্টবোৰক কি বুলি মাতিছিল হৰিজনছ মিন It meaning to কি আছিল children of God Harijans means children of God and the scheduled tribe বুৰক কি কৰিছিল গিৰিজন বুলি কৈছিল গিৰিজন means hills people হয় পাহাৰৰ মানুহ অথবা পৰ্বতৰ মানুহ বুলি কৈছিল অসমীয়া মিডিয়ামৰ কাৰণে চোৱা মহাত্মা গান্ধী অনুসূচিত জাতিসকলক হৰিজন কি কৈছিল হৰিজন ভগৱানৰ সন্তান মানে হৈছে ভগৱানৰ সন্তান আৰু অনুসূচিত জনজাতিসকলক গিৰিজন বুলি কৈছিল মানে পৰ্বতৰ মানুহ বুলি অভিহিত কৰিছিল ওকে বুজি পাইছা মনত ৰাখিবা হৰিজন এণ্ড গিৰিজন হৰিজন শিডিউল কাষ্টক কোৱা হৈছিল আৰু গিৰিজন শিডিউল ট্ৰাইবছ বুৰক কৰা হৈছিল হয়নে হৰিজনছ মিন্স আছিল চিলড্ৰেন অফ গড অথবা ভগৱানৰ সন্তান আৰু গিৰিজন কি আছিল হিলছ পিপল অথবা পৰ্বতৰ মানুহ যদি বুজি পাইছা ভাল লাগিছে তেনেহলে এটা কমেন্ট কৰি জনাই দিয়া যে বুজি পাইছো Next question number 13 to soa write the difference between social demography and formal demography difference লিখিব দিছে social demography and formal demography 2 নম্বৰ কাৰণে যদি দিছে social demography কি আৰু formal demography কি ধুনীয়াকৈ লিখি দিলে তোমালোকৰ হৈ যাব সো difference হোৱা social demography it study the relationship between population and social economical and cultural factor হয় যি সামাজিক জনসাংখ্যিক বিজ্ঞান আছে ই কি কৰে এই শাখাই জনসংখ্যা আৰু সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক কাৰকসমূহৰ মাজত সম্পৰ্ক অধ্যয়ন কৰে আৰু ফৰ্মেল ডেমোগ্ৰাফি মানে কি ইটস ফোকাস অন ষ্টেটিষ্টিকেল এনালাইসিস অফ পপুলেশনস চেঞ্জেস লাইক বাৰ্থ ৰেট ডেথ ৰেট এণ্ড মাইগ্ৰেশ্যন হয় জনসাংখ্যিক বিজ্ঞান মানে হৈছে এই শাখাই জনসংখ্যাৰ পৰিৱৰ্তন যেনে জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু বাসস্থান সলনি হয়নে এইবোৰ কৰাৰ কি কৰে গণিতীয় বিশ্লেষণ কৰে তো এই দুটা মিনিং হৈছে সোশ্যাল ডেমোগ্ৰাফি এণ্ড ফৰ্মেল ডেমোগ্ৰাফি
একেবাৰে সহজ তোমালোকে ধুনীয়াকে চাই ল'ব পাৰা বুজি ল'ব পাৰা নেক্সট কুৱেশ্যন নম্বৰ 14 টু চোৱা হোৱাট আৰ দ্য টাইপ অফ কিংশ্বিপ চিষ্টেম হয় স্বজন পদ্ধতিৰ ভাগ কেইটা কি কি অলৰেডি আমি কিংশ্বিপৰ কথা পাই আহিলোঁ তোমালোকে গম পাইছা কিংশ্বিপ মানে কি আছিল যদি ভাগ দুটা লিখিব দিছে ইয়াৰ দুটা ভাগ একেবাৰে সহজ যিটো আমি আগত পঢ়ি আহিছোঁ সেইটোৱে হয় জাষ্ট তোমালোকে ভাগকেইটা দেখাব লাগে টাইপছ অফ কিংশ্বিপ চিষ্টেম স্বজন পদ্ধতিৰ প্ৰকাৰ হৈছে দুটা এক নম্বৰটো হৈছে এফিনেল কিংশ্বিপ যেনে বিবাহ সম্পৰ্কীয় স্বজন আমি কৈছিলোৱে হয়নে আলোচনা কৰিছিলোঁ যে কিংশ্বিপ বেছড অন মেৰিজ সাচ এজ হাজবেণ্ড এণ্ড ৱাইফ কি হ'ব এফিনেল কিংশ্বিপ হ'ব বিবাহ সম্পৰ্কীয় স্বজন হ'ব বিবাহৰ আধাৰত গঠিত স্বজন সম্পৰ্ক যেনে স্বামী আৰু পত্নী আৰু দুই নম্বৰটো আছে সেইটো হ'ল কনসেনজিনিয়াছ কিংশ্বিপ যেনে ৰক্ত সম্পৰ্কীয় স্বজন যেনে কিংশ্বিপ বেছড অন দ্য ব্লাড ৰিলেশ্যন সাচ এজ পেৰেণ্টছ এণ্ড চিলড্ৰেন ৰক্ত সম্পৰ্কীয় গঠিত স্বজন সম্পৰ্ক যেনে মাতৃ আৰু পিতৃ আৰু সন্তান তো এইবোৰ কি হ'ব এইবোৰ হ'ব দ্বিতীয় জি ৰক্ত সম্পৰ্কীয় স্বজনৰ অন্তৰ্গত পৰিব ওকে আশা কৰোঁ তোমালোক উত্তৰটো বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টু চোৱা ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল ক্লাছেছ সামাজিক শ্ৰেণীৰ দুটা বৈশিষ্ট্য লিখা একেবাৰে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ইয়াৰ ওপৰত প্ৰশ্ন আহিব ৰাইট দ্য কেৰেক্টাৰিষ্টিক্স অফ ছ'চিয়েল ক্লাছেছ ছ'চিয়েল ক্লাছৰ কেৰেক্টাৰিষ্টিক্সবোৰ প্ৰথমটো হেৰাৰ্কি যেনে ছ'চিয়েল ক্লাছেছ is structured in hierarchical manner where individuals are ranked based on factors like wealth, occupation and education. হয় শ্ৰেণী বিন্যাস যেনে hierarchy মানে কি হৈছে সামাজিক শ্ৰেণী এটি শ্ৰেণীবদ্ধ ৰূপত গঠিত হয় য'ত ব্যক্তিসকলক ধন সম্পত্তি ব্যৱসায় আৰু শিক্ষাৰ আধাৰত কি কৰা হয় স্থান দিয়া হয় সেইটো কি বুলি কোৱা হ'ব শ্ৰেণী বিন্যাস বুলি কোৱা হ'ব আৰু দুই নম্বৰটো আছিল social mobility মানে কি individuals can move up or down the social classes ladder based on their achievement, education or economic status. হয় সামাজিক গতি কেনেকৈ হ'ব যেনে ব্যক্তিসকলে তেওঁলোকৰ সফলতা নহয়বা শিক্ষা বা আৰ্থিক অৱস্থাৰ ভিত্তিত সামাজিক শ্ৰেণী ওপৰলৈ বা তললৈ পৰিৱৰ্তন ঘটাব পাৰে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 16 টু চোৱা why inequality and exclusion is called social অসমতা আৰু পৃথকীকৰণক সামাজিক বুলি কিয় কোৱা হয় এই প্ৰশ্নটো অতি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰটো চাই লোৱা inequalities and exclusions are called social because they arise from social structure norms and interactions that create divisions among people based on factors like class caste gender and ethnicity অসমতা আৰু পৃথকীকৰণক সামাজিক বুলি কোৱা হয় কাৰণ এইবোৰ সমাজৰ গঠন নীতি নিয়ম আৰু আন্তঃকৰ্মৰ পৰা সৃষ্টি হয় যি বৰ্ণ জাতি লিংগ আৰু জাতি সত্তাৰ আধাৰত মানুহৰ মাজত বিভাজন সৃষ্টি কৰে তো তাৰ কাৰণে এই যি অসমতা অথবা পৃথকীকৰণক সামাজিক বুলিও কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 70 টু চোৱা দেখো ইম্পৰ্টেণ্ট প্ৰশ্ন হয়তো হু আৰ দলিতসকল কোন দলিতৰ ওপৰত প্ৰশ্ন আহিব তো দলিতসকল কোন তোমালোকে জানি থৈ দিয়া যে দলিতস আৰ হিষ্টৰিকেল marginalized communities in India who have faced social discrimination under the caste system. They were previously referred to as untouchable. হয়নে দলিতসকল হৈছে ভাৰত ইতিহাসৰ সামাজিকভাৱে বঞ্চিত এক জনগোষ্ঠী হয় দলিতসকল কোন দলিতসকল হৈছে ভাৰতৰ ইতিহাসত সামাজিকভাৱে বঞ্চিত হৈ থকা এক জনগোষ্ঠী যিসকল বৰ্ণ প্ৰথাৰ কাৰণে এই যি কাষ্ট সিস্টেম আছে হয় বৰ্ণ প্ৰথা অথবা কাষ্ট সিস্টেমৰ কাৰণে কি হৈছে তেওঁলোকে বহুত বস্তু তেওঁলোকে কি হৈছে বঞ্চিত হৈ পৰিছে হয়নে বৈষম্যৰ সন্মুখীন হৈছিল হয়নে এই যি মানে কাষ্ট সিস্টেম আছে অথবা বৰ্ণ প্ৰথাৰ কাৰণে তেওঁলোকে বৈষম্যৰ সন্মুখীন হৈছিল তেওঁলোকৰ মানে সাইড কৰি দিছিল এঘৰীয়া কৰি দিছিল তেওঁলোকক আগতে অস্পৃশ্য বুলি কোৱা হৈছিল যেনে অছুত আমি হিন্দীত ওয়াৰ্ডটো পাই থাকো হয়নে টিভিটো পাই থাকো বহুত সিনেমাটো পাই থাকো যে অছুত বুলি কোৱা হৈছিল তেওঁলোকক অছুত বুলি কোৱা হৈছিল হয়নে তো এই সকল যি জনগোষ্ঠী আছিল এই জনগোষ্ঠী সকলকে দলিত বুলি কোৱা হয় বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 18 টু চোৱা ৰাইট দ্য নেম অফ টু ৰিজনেল পাৰ্টি অফ ইণ্ডিয়া ভাৰতৰ দুটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা একেবাৰে সহজ আৰু ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকে জানি থৈ দিয়া এটাটো তোমালোকে সকলোৱে জানিবা অসম গণ পৰিষদ এজিপি হয় অসম গণ পৰিষদ আৰু এটা 2 নম্বৰটো হৈছে বিজু জনতা দল অথবা বিজেডি বিজু জনতা দল আৰু আছে তোমালোকে যিকোনো দুটা লিখিব দিছে তো তাৰ কাৰণে দুটা লিখি দিছো তো তোমালোকে যদি তিনটা লিখিব দিয়া তিনটা লিখিব নিদিয়া বেছিকৈ বেছি দুটাই লিখিব দিব তো তোমালোকৰ আৰু বিভিন্ন ধৰণৰ আঞ্চলিক ৰাজনৈতিক দল আছে তোমালোকে যদি নাম জানা লিখি দিব পাৰা কেৱল দুটা লিখি দিবা ওকে নেক্সট কুৱেশ্যন নম্বৰ 19 টু চোৱা ৰাইট দ্য টু ফেক্টৰ্ছ ফৰ ইমাৰ্জ অফ ৰিজনেলিজম হয় আঞ্চলিকতাবাদ উদগনি যোগোৱা দুটা
কাৰক উল্লেখ কৰা ইয়াৰ উত্তৰটো চোৱা প্ৰথম এক নম্বৰটো হ'ব জিঅ'গ্ৰাফিকেল ফেক্টৰ যেনেকৈ ডিফাৰেন্স ইন জিঅ'গ্ৰাফি ক্লাইমেট এণ্ড নেচাৰ ৰিচোৰ্চ ইনফ্লুৱেঞ্চ ৰিজিয়নেল আইডেণ্টিটি হয়নে ভৌগোলিক কাৰক যেনে ভূগোল জলবায়ু আৰু প্ৰাকৃতিক সম্পৰ্কৰ বিভিন্নতাৰ ফলত আঞ্চলিক চিন্তা চেতনা গঢ়ি উঠে আৰু 2 নম্বৰটো হৈছে ইকনমিক ডিছপেৰিটিজ যেনে আৰ্থ সামাজিক অসমতা যেনে আনইকুৱেল ইকনমিক ডেভেলপমেণ্ট এমং ৰিজন লিডছ টু ডিমাণ্ডছ ফৰ ৰিজনেল অটনমি বিভিন্ন অঞ্চলৰ অসম অৰ্থনৈতিক উন্নয়নে আঞ্চলিক স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰে নেক্সট কুৱেশ্যন নম্বৰ 22 চোৱা মেনশ্যন দ্য নেম অফ এনি টু লিডাৰ্ছ এছ'চিয়েট উইথ দেয়াৰ ছ'চিয়েল ৰিফৰ্ম অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া হয় ভাৰতৰ সামাজিক সংস্কাৰ কৰ্মী সংগঠনৰ সৈতে জড়িত যিকোনো দুজন নেতাৰ নাম উল্লেখ কৰা একেবাৰে সহজ এটা হ'ব ৰাজা ৰামমোহন ৰায় হয়নে ৰাজা ৰামমোহন ৰায় তেওঁ কি কৰিছিল ব্ৰাহ্ম সমাজ সংগঠন গঢ়ি তুলিছিল আৰু এটা হৈছে জ্যোতিৰাও ফুলে কি আছিল সত্য সুখদ সমাজ হয়নে সত্য সুখদ সমাজ তেওঁ গঢ়ি তুলিছিল নেক্সট কুৱেশ্যন নম্বৰ 21 টো চোৱা হোৱাট ডু ইউ মিন বাই ষ্ট্ৰাকচাৰেল চেঞ্জ হয় সংবচনাত্মক পৰিৱৰ্তন বুলিলে কি বুজায় একেবাৰে অতি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় চোৱা ষ্ট্ৰাকচাৰেল চেঞ্জ ৰিফাৰ্ছ টু এ সিগনিফিকেণ্ট শিফ্ট ইন দ্য fundamental framework of an economy, society or any system usually involving changes in individuals' employment patterns or economic policies. সংবচনাত্মক প্ৰক্ৰিয়া পৰিৱৰ্তন বুলিলে এটা অৰ্থনীতি সমাজ বা যিকোনো প্ৰণালীৰ মৌলিক গঠন হোৱা গুৰুত্বপূৰ্ণ পৰিৱৰ্তনক বুজায় যি সাধাৰণতে উদ্যোগ ব্যৱসায় বাণিজ্য বা অৰ্থনৈতিক নীতিৰ পৰিৱৰ্তনৰ লগত জড়িত হয় নেক্সট কুৱেশ্যন নম্বৰ 22 টো চোৱা ৰাইট ক্যাৰেক্টাৰিষ্টিক্স অফ ডেমোগ্ৰাফি হয় গণতন্ত্ৰৰ দুটা বৈশিষ্ট্য লিখা অলৰেডি আমি গণতন্ত্ৰ কাক বুলি কোৱা হয় অথবা হোৱাট ডু ইউ মিন বাই ডেমোক্ৰেসি তাৰ বিষয়ে আমি আলোচনা কৰিছো তো দুটা আমাৰ বৈশিষ্ট্য লিখিব দিছে এটা হ'ব পপুলেশ্যন সভাৰ্নিটি হয় জনসাধাৰণৰ সাৰ্বভৌম তোমালোকে পঢ়ি ল'ব পাৰা উত্তৰটো আৰু 2 নম্বৰটো হৈছে ফান্ডামেন্টাল ৰাইটস হয় মৌলিক অধিকাৰ যোনটো এটা গণতন্ত্ৰত প্ৰতিজন ব্যক্তিৰ মৌলিক অধিকাৰ অথবা ফান্ডামেন্টাল ৰাইট থাকে বুজি পাইছা নেক্সট কুৱেশ্যন নম্বৰ 23 টো চোৱা what is the meaning of liberalization উদাৰীকৰণৰ অৰ্থ কি এই প্ৰশ্নটো অতিকৈ ইম্পৰ্টেন্ট আমি এক নম্বৰীয়া প্ৰশ্নটো আলোচনা কৰিছিলো liberalization refers to the process of reducing government registration and regulation in economic social and or political policies to encourage free trade investment and competition হয়নে উদাৰীকৰণ হৈছে আৰ্থ সামাজিক বা ৰাজনৈতিক নীতিসমূহ চৰকাৰ নিয়ন্ত্ৰণ কমাই মুক্ত বাণিজ্য বিনিয়োগ আৰু প্ৰযুক্তিৰ উৎসাহিত কৰা প্ৰক্ৰিয়া যাক আমি লিবাৰাইজেশ্যন বুলি কওঁ যোন আমাৰ মনমোহন সিঙৰ টাইমত লিবাৰাইজেশ্যনটো অতিকৈ গুৰুত্বপূৰ্ণ বাঢ়ি গৈছিল হয়নে তাৰ বাবে কি হৈছিল বিদেশী যিমানবোৰ কোম্পানীবোৰ আছিল ভাৰতবৰ্ষলৈ আহিছিল আৰু ভাৰত কি হৈছিল ডেভেলপৰ ফালে আগবাঢ়িছিল হয়নে নেক্সট কুৱেশ্যন তো তাকে কয় গভৰ্ণমেণ্টে যেতিয়া লিবাৰাইজেশ্যন কৰিব তেতিয়া কি হ'ব তেওঁলোকে মুক্ত বাণিজ্য কৰি দিব দেশখনত হয়নে বিনিয়োগ বেছিকৈ বাঢ়িব আৰু প্ৰতিযোগিতাৰ উৎসাহিত কৰাৰ প্ৰক্ৰিয়া বাঢ়িব নেক্সট কুৱেশ্যন নম্বৰ 24 টো চোৱা ৰাইট দ্য ডিফাৰেন্স বিটুইন ছ'চিয়েল চেঞ্জ এণ্ড ছ'চিয়েল মবিলিটি অতিকৈ ইম্পৰ্টেণ্ট প্ৰশ্ন সামাজিক পৰিৱৰ্তন আৰু সামাজিক গতিশীলতাৰ মাজত পাৰ্থক্য লিখা ইয়াৰ উত্তৰটো তোমালোকে চাই ল'ব পাৰা ছ'চিয়েল চেঞ্জ ৰিফাৰ্ছ টু ট্ৰান্সফৰমেশ্যন অফ ছ'চাইটি অভাৰ টাইম ইন টাৰ্ম অফ কালচাৰ institutions and social structure it is a broad process that affords the entire society on other hand social mobility refers to the movement of individuals or group with a social hierarchy such as moving from lower to a higher social class হয় সামাজিক পৰিৱৰ্তন আৰু সামাজিক গতিশীলতাৰ মাজৰ পাৰ্থক্য হৈছে সামাজিক পৰিৱৰ্তন হৈছে সমাজৰ সংস্কৃতি প্ৰতিষ্ঠান আৰু সামাজিক গঠনসমূহৰ ক্ৰমাগত পৰিৱৰ্তন ই সমগ্ৰ সমাজত প্ৰভাৱিত কৰে আনহাতে সামাজিক গতিশীলতা হৈছে ব্যক্তিৰ বা গোটৰ সামাজিক শ্ৰেণীৰ এক স্থানৰ পৰা আন স্থানলৈ স্থানান্তৰণ যেনে নিম্ন শ্ৰেণীৰ পৰা উচ্চ শ্ৰেণীলৈ উঠা ওকে তো আজিলৈ ইমানখিনি আছিল ইয়াৰ পিছত পাৰ্ট 2 ভিডিঅ' আছে পাৰ্ট 2 ভিডিঅ'টো ডেছক্ৰিপশ্যনতে থাকিব যেতিয়া মই আজিয়ে মই আপলোড দি দিম তো তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱাৰ পিছত পাৰ্ট 2 ভিডিঅ'টো সম্পূৰ্ণ চাবা যদি এতিয়ালৈ তোমালোকে ভিডিঅ'টো চালা তেতিয়াহ'লে বহুত বহুত ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰা পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ তেতিয়ালৈ বাই বাই